হিমন্ত বিশ্ব পুঁজিবাদী দালাল, বিজেপি চৰকাৰ পুঁজিবাদী চৰকাৰ। সকলোকে নমস্কাৰ জনাই মোৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খিলঞ্জীয়াই হুংকাৰ দিছে হিমন্ত বিশ্ব চৰকাৰক। খিলঞ্জীয়াই হুংকাৰ দিছে, শেষক কিয় নিদিছে, ভূমি পাট্টা কিয় নিদিলে, খিলঞ্জীয়াৰ কথা কি চিন্তা কৰিছে। যিজন মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনৰ আগত কৈ গৈছিল যে মই যদি মুখ্যমন্ত্ৰী হওঁ তেনেহ'লে সকলোকে ভূমি পাট্টা দিম, কিন্তু আজিও কিয় দিব পৰা নাই। যিজন মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনৰ আগত কৈছিল যদি মই মুখ্যমন্ত্ৰী হওঁ তেনেহ'লে বদৰুদ্দিন আজমলক দিছপুৰৰ 1 মিটাৰ ভিতৰত সোমাবলৈ নিদিওঁ, কিন্তু সেই বদৰুদ্দিন আজমলৰ সেই শিলহাকত আজিও থিয় হৈ আছে, কিন্তু শিলহাকৰ অন্য মানুহখিনি ঘৰ উচ্ছেদ কৰিলে। আমি খিলঞ্জীয়াখিনি যাম ক'ত? কাক অত্যাচাৰ কৰিছে আপুনি? খিলঞ্জীয়াক অত্যাচাৰ কৰিছে। খিলঞ্জীয়াক আপুনি কি দিলে? ভূমি পাট্টা দিলেনে? ভূমি পাট্টাৰ কথা কৈ আপুনি ইলেকশ্যনত জিকিলে, কিন্তু আজি খিলঞ্জীয়াক ভূমি পাট্টা নিদিলে। ভূমি পাট্টা আপুনি কাক দিছে? বাবা ৰামদেৱক দিবলৈ আপুনি মুখ্যমন্ত্ৰী হ'লে, কিন্তু অসমীয়া খিলঞ্জীয়াই আজি শ্বহীদ হ'বলগীয়া হৈছে। এতিয়াও আপোনাক শেষ সকিয়নি দিছোঁ। অহা 7 তাৰিখে লোকসভা নিৰ্বাচন, গতিকে এই অহা 7 তাৰিখৰ আগত আপুনি আমাৰ লগত কিবা এটা সিদ্ধান্ত কৰক। ভূমি পাট্টা দিয়ে যদি দিয়ক, নহ'লে এই শিলহাকৰ খিলঞ্জীয়াতকৈ হয়তো ভয়ানক আপোনাৰ বাবে একো হ'ব নোৱাৰে। এনেকৈ খিলঞ্জীয়া লোকসকলে, মিচিং, বড়ো, কছাৰী সকলোৱে খিলঞ্জীয়া লোকসকলে আজি শেষ সকিয়নি দিছে হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীক শেষ সকিয়নি দিছে। মুখ্যমন্ত্ৰী হেনো ইলেকশ্যনৰ আগত কৈ এটা আৰু ইলেকশ্যন জিকাৰ পিছত কৈ এটা। আজি তেওঁলোকক ভূমি পাট্টা দিয়া নাই। আজি আমি গমেই পাওঁ শিলহাকত কিমান গণ্ডগোল হৈ আছে। শিলহাকক উচ্ছেদ কৰি শেষ, কিন্তু সেই আজমল তাতে থিয় হৈ আছে শিলহাকতে। আজমলক একো কৰিব নোৱাৰিলে। তাৰমানে কি আজমলৰ লগত ভাই, কিন্তু খিলঞ্জীয়াৰ কথা তেওঁ এবাৰো নাভাবিলে। গতিকে আজি খিলঞ্জীয়ালৈকে উঠি পৰি লাগিছে। যদি গুৱাহাটীবাসীৰ খিলঞ্জীয়াৰ আপোনাক ভোট লাগে তেনেহ'লে আপুনি আমাৰ লগত আলোচনাত বহক, আৰু যদি নবহে তেনেহ'লে একোৱে যদি নকৰে, আপোনাক যদি ভোট নালাগে তেনেহ'লে আমি সাও দিবলৈ সাজু। আমি আপোনাক সাও দিম, আৰু আমাতকৈ হয়তো খিলঞ্জীয়াৰ লগতকৈ আপোনাৰ ভয়ানক একো হ'ব নোৱাৰে। বহুত ডাঙৰকৈ সকিয়নি দিছে, তীব্ৰ সকিয়নি। সঁচাকৈ বহুত দুখ লাগে। এই ভিডিঅ'টো চোৱাৰ পিছত দুখ লাগিছে। তেওঁলোকে মনৰ ক্ষোভত, অন্তৰত দুখ পাই এই সকিয়নি দিবলৈ বাধ্য হৈছে, যিহেতুকে সন্মুখত নিৰ্বাচন। তথাপি আমাৰ মুখ্যমন্ত্ৰী গা নলৰে। আমাৰ মুখ্যমন্ত্ৰী কি হৈছে নাজানো, কাৰ হাতৰ পুতলা হৈ আছে। আমাৰ অসমীয়াখিনিৰ কথা তেওঁ নাভাবে। অসমীয়া খিলঞ্জীয়াখিনিক তেওঁ তললৈ নমাই দিছে, আৰু তেওঁ যেন সেই মোদী চৰকাৰখনক ওপৰত উঠাই দিছে। এনেকুৱা আমাৰ অসমৰ মুখ্যমন্ত্ৰী আপোনালোকে বিচাৰেনে? খিলঞ্জীয়াই আজি উঠি পৰি লাগিছে। খিলঞ্জীয়াখিনি কৈছে যে আমাক এনেকুৱা মুখ্যমন্ত্ৰী নালাগে। কিয় ক'বলৈ বাধ্য হৈছে? খিলঞ্জীয়া মানুহখিনি বহুত আশাৰে, বহুত ইচ্ছাৰে, বহুত হেঁপাহেৰে তেখেতক মুখ্যমন্ত্ৰী পাতিছিল যে যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয় হয়তো আমি খিলঞ্জীয়াখিনি নিৰাপত্তাভাৱে ভূমি পাট্টা পাম, নিৰাপত্তাভাৱে থাকিব পাৰিম। কিন্তু আজি খিলঞ্জীয়াই নিথৰুৱা হৈ পৰিছে। আজি মানুহ শ্বহীদ হৈ আছে। কিয় শ্বহীদ হ'ব লগা হ'ল? আজি মানুহে ক্ষোভত কান্দি বহুত কথাই ক'লে। আজি প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে। আজি খিলঞ্জীয়ালোকে প্ৰতিবাদ কৰি আছে। গতিকে মই কি ক'ম, আপোনালোকে নিজে চাওক। ভিডিঅ'টো চালে আপোনালোকে অনুভৱ কৰিব পাৰিব হিমন্ত বিশ্বৰ ওপৰত তেওঁলোকৰ ক্ষোভ কিমানখিনি আছে, কিমানখিনি খং আছে, কিমানখিনি অভিমান আছে। অভিমান থাকিবই দিয়কচোন। এজন মুখ্যমন্ত্ৰীৰ ওপৰত যদি অভিমান নকৰে অসমৰ অসমীয়া ৰাইজে কাৰ ওপৰত কৰিব কওক? আৰু সকলো কাম মুখ্যমন্ত্ৰীয়ে কৰিব পাৰিব। গতিকে মুখ্যমন্ত্ৰীৰ ওপৰত তেখেতৰ ক্ষোভ বহুত আছে, দুখ আছে, অভিমান আছে, আৰু সেই অভিমান আজি সেই ক্ষোভখিনি উজাৰিছে প্ৰতিবাদ কৰি পিনে। গতিকে মুখ্যমন্ত্ৰীয়ে অতি সোনকালে আলোচনাত বহিব লাগে, আৰু 7 তাৰিখৰ আগত আলোচনাত বহি তেওঁ ভোটখিনি ল'ব লাগে। এতিয়া নাজানো কি কৰে মুখ্যমন্ত্ৰী বুজিব। গতিকে তেওঁলোকৰ মন্তব্যখিনি আপোনালোকে শুনক। শুনিলে বহুত দুখ লাগিব, আপোনালোকৰ ভাল লাগিব। গতিকে চাওক তেখেতৰ সকলৰ মন্তব্য খিলঞ্জীয়া লোকৰ। ডুবুৰীলৈকে উজনি, নামনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি অসমৰ প্ৰতিগৰাকী মন্ত্ৰী, বিধায়কে, বিজেপি নেতাই, আনকি কেন্দ্ৰীয় নেতাসকলো আহি মুখত আখৈ ফুটা দি ফুটিছে খিলঞ্জীয়া জাতি, মাটি, ভেটি, ডিঙিত গামোচা, আৰু কেন্দ্ৰীয় নেতাবিলাক নৰেন্দ্ৰ মোদী, অমিত শ্বাহেও আহি মুখত ফুটাই নুফুটাই জয় আই অসম। কিন্তু আচলতে খিলঞ্জীয়া মানুহ অসমত কেনেকৈ আছে? হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়াৰ ডিক্সনেৰীত খিলঞ্জীয়া হৈছে হিম্মত সিংকা। এইজন হিমন্ত বিশ্ব শৰ্মাই কৈছিলে ইলেকশ্যনৰ আগত মই যদি অসমৰ মুখ্যমন্ত্ৰী হওঁ বদৰুদ্দিন আজমলক দিছপুৰৰ 1 কিলোমিটাৰ ভিতৰত সোমাবলৈ নিদিওঁ। আজি
শিলাকুৰ বুকুত আজমলৰ মাটি থিয় হৈ আছে, কিম্মত সিংকাৰ তাত জিঞ্জাৰ আইডিয়েল শিল্পী থিয় হৈ আছে, ৰতন টাটাৰ জিঞ্জাৰ থিয় হৈ আছে, জয়ন্ত মল্ল বৰুৱাই নদী পুতি বুন্দাজান পুতি আজি ৰাস্তা বনাই ললে। কিন্তু মোৰ বড়ো মানুহ, মোৰ মিচিং মানুহ, মোৰ কলিতা মানুহ, মোৰ মণিপুৰী মানুহ, মোৰ আহোম মানুহ, চুতীয়া মানুহে আজি মাটি নাপায়। সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মা খিলঞ্জীয়া, সেয়াই হৈছে বসুন্ধৰা। বসুন্ধৰাৰ জৰিয়তে মাটি দিলে, কাক দিলে আপুনি বসুন্ধৰাৰ জৰিয়তে মাটি? বাবা ৰামদেৱক। কাক দিলে মাটি? অৰুণ গুপ্তা, ঋষি গুপ্তা, উত্তম বেৰিয়া, অৰুণ বাজাজ, সেয়া খিলঞ্জীয়া। তাৰপিছত লাজ লগা নাই খিলঞ্জীয়াৰ কথা কবলৈ। গতিকে আজিৰ দিনটোত আমাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা হৈছে এজন পুঁজিপতিৰ দালাল, বিজেপি হৈছে পুঁজিপতিৰ চৰকাৰ। গতিকে আমাৰ বুকুত প্ৰতিটো জেচিবিৰ কোব আমাৰ বুকুত বাজি আছে, প্ৰতি চপৰা ইটাৰ শব্দ আজি আমাৰ কাণত বাজি আছে। তেনেকৈ 2টা বছৰ মানুহে গছৰ তল, ৰাস্তা, গোহালি, বাৰাণ্ডাত কটাইছে, কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক মুহূৰ্তৰ কাৰণে খবৰ নললে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ শেষবাৰৰ কাৰণে কৈছো, অহা 7 মেত লোকসভা নিৰ্বাচন, এতিয়াও সময় আছে। যদি আপোনাক গুৱাহাটীবাসীৰ ভোট লাগে, যদি খিলঞ্জীয়া মানুহৰ হাও নালাগে, খিলঞ্জীয়া মানুহৰ বুকুৰ হাৱে যদি ব্ৰহ্মপুত্ৰত বিজেপিক দলিয়াই দিব নালাগে, 7 মেৰ আগত আমাৰ লগত কথা পাতক। হয়নে নহয় ৰাইজ? 7 মেৰ আগত কালিলৈ আপুনি পাথৰ কুঁৱাৰী লৈ আহিব, আমি ইয়াতে আছো, আমি শিলহাকুৰ বুকুত আছো, কাইলৈ আপুনি শিলহাকুলৈ আহিব, আমাৰ লগত কথা পাতক। আমি এতিয়াও ৰৈ আছো। 7 মেৰ আগত আপুনি কথা পাতক, কথা পাতি আমাৰ পুনৰ সংস্থাপনৰ বিষয়টো মীমাংসা কৰক। অন্যথা শিলহাকুৰ মানুহতকে ভয়ানক মানুহ আপোনাৰ কাৰণে কোনো নহব। এই কথাটো আমি স্পষ্টভাৱে সকীয়াই দিছো। যি ভাষাৰে আপুনি বুজি পায়, আমি সেই ভাষাৰে আমি বুজাম। আমাৰ 10জনকৈ মানুহ শ্বহীদ হল, 10জনকৈ মানুহে ঘৰ হেৰুৱাৰ বেদনা সহ্য কৰিব নোৱাৰি এইসকল মানুহে অকালতে মৃত্যুবৰণ কৰিছে। আধা বয়সত মৃত্যুবৰণ কৰিলে, কম বয়সীয়া মানুহে মৃত্যুবৰণ কৰিছে ঘৰ হেৰুৱাৰ বেদনাত। কিন্তু আপুনি সেই বেদনা বুজা নাই। গতিকে আমি 7 মেৰ আগত শেষবাৰৰ কাৰণে আপোনাক কৈছো, 7 মেৰ আগত কথা পাতক। অন্যথা শিলহাকুৰ মানুহৰ হাৱে পাপে আপোনাক মুখ্যমন্ত্ৰী আসনৰ পৰা চুচুৰাই তলত নমাই দিব। এই কথাটো আমি আপোনাক সকীয়াই দিওঁ।